এই ভিডিঅ'টো যিসকল ব্যক্তি ওচৰ পাইছেগৈ পোনপ্ৰথম সকলোলৈ মোৰ নমস্কাৰ। মই এটা কাহিনী ক'বলৈ ওলাইছোঁ, এটা সঁচা কাহিনী মোৰ এজন বন্ধুৰ। যিটো কাহিনী শুনাৰ পিছত মই মোৰ চকুলো ধৰি ৰাখিব পৰা নাছিলোঁ। সি কাহিনীটো কওঁতে মোৰ ওচৰত হুক হুকাই কান্দিছিল। আৰু সকলোৱে হয়তো জানে যে এজন ল'ৰাই কেতিয়া কান্দিব পাৰে, কিমান অসহায় হ'লে কান্দিব পাৰে। আৰু কাহিনীটো শুনি মোৰ চকুৰে পানী বৈছিল। আৰু সেই কাহিনীটোনো সকলোৰে বাবে কিয় দৰকাৰ? কাৰণ সেই কাহিনীটোত লুকাই আছে এটা জীৱনৰ অস্তিত্ব, জীৱনত কৰা ভুল, জীৱনত লোৱা ভুল সিদ্ধান্ত, আমাৰ জীৱনত কিমান ধৈৰ্য্যৰ প্ৰয়োজন আছিল। এই সকলোবোৰ মোৰ বন্ধুজনৰ কাহিনীত লুকাই আছে। গতিকে মই অনুৰোধ কৰিছোঁ সকলোলৈ, আপোনালোকে কাহিনীটো এবাৰ শুনক, সম্পূৰ্ণকৈ শুনক, আৰু শুনি এই পথে আগবঢ়াজনক উভতাই আনক, আৰু নিজেও এই পথলৈ যাবলৈ চেষ্টা নকৰিব। কাৰণ মোৰ বন্ধুজনে জীৱনত কৰা ভুলসমূহ মোক কৈছিল, আৰু ভুলসমূহৰ সমাধানো মোক দিছিল, আৰু নিজেও উভতি আহিবলৈ এতিয়া বহুত চেষ্টা কৰিছে, কিন্তু ইতিমধ্যে সি বহু দূৰ আগবাঢ়ি গৈছে। তেওঁ কৈছে যে মোৰ দৰে যেন আনে এই পথত আগ নাবাঢ়ে, কাৰণ মই যিমান দূৰ আহিলোঁ, মোৰ উভতি চোৱা বাটটো এতিয়া মই দেখা নাপাওঁ। মোৰ বাট নাই উভতি যাবলৈ। মই হেৰাই গৈছোঁ অচিন এটা স্থানত, যি স্থানৰ পৰা মই উভতি যোৱা বাট নাই। ইফালে যদি সাগৰ, আনফালে মৰুভূমি, আনফালে জংঘল, যিখন জংঘলত সোমাই আছে নানাৰ হিংস্ৰ জীৱ জন্তু। গতিকে মোৰ উভতি যোৱাটো বহুত কঠিন। কিন্তু যিসকলে মোৰ পথত আগবাঢ়িবলৈ খুজিছে, সেইসকলে যেন তেওঁলোকৰ পথটো এতিয়াই সলনি কৰি লয়। গতিকে মই মোৰ বন্ধুজনৰ কাহিনীটো অলপ ক'বলৈ ওলাইছোঁ। আপোনালোকে ধৈৰ্য্য সহকাৰে শুনক। শুনি আপোনালোকক কমেণ্টবোৰ দিব যে কোনোবাই যদি এনেকুৱাত ভুগি আছে তাৰ লগত কণ্টেক্ট কৰিব। কমেণ্টত দিব নম্বৰটো, কণ্টেক্ট কৰিব। সি ভোগা কষ্টবিলাক বুজাব। সি নিজে উভতি আহিব নোৱাৰিলেও আন 10জনক সেই পথে যাতে নাহে তাৰ কাৰণে তেওঁ উপদেশ দিব পাৰিব। মোৰ বন্ধুজনৰ নাম মই নকওঁ, মোৰ ঠাই নকওঁ, কাৰণ তেওঁৰ নাম মই উল্লেখ কৰিলে তেওঁৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ কোনো ব্যক্তিৰ নাম লোৱাটো গ্ৰহণযোগ্য নহয়। গতিকে মই কোনো ঠাইৰ নাম উল্লেখ নকৰোঁ। আমি সৰু কালৰ পৰাই বন্ধু, নলে গলে লগা বন্ধু। একেলগেই ডাঙৰ হৈছোঁ, একেলগেই স্কুল গৈছোঁ, একেলগেই খেলিছোঁ। কটোও হয়তো একেলগেই মাতিবলৈ শিকিলোঁ, সটোও হয়তো একেলগেই মাতিবলৈ শিকিলোঁ। আৰু একেখন পাতিতেই, একেখন বেঞ্চতেই বহি জীৱনটো আগবাঢ়ি গৈছিলোঁ। আমি যিখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলোঁ, সেই বিদ্যালয়খনৰে শিক্ষকজনৰ ল'ৰা আছিল। আৰু জানেই নহয়, তেতিয়া শিক্ষকৰ আকৌ দৰমহা নাছিল। আছিল বহু শিক্ষকৰ, কিন্তু তেওঁৰ দেউতাকে দৰমহা পোৱা নাছিল। ঘৰৰ অৱস্থা ভাল নাছিল। মাক দেউতাক, সি আৰু তাৰ এটা ভায়েক। কেতিয়াবা হয়তো ভীমকল, কেতিয়াবা হয়তো আঠিয়া কল, কেতিয়াবা হয়তো পানী দিয়া ভাত, বা কেতিয়াবা মাহ ভাত, এনেকৈ খাই জীৱন যাপন কৰিবলগীয়া হৈছিল। কোনোদিন 3 সাঁজ খোৱাৰ প্ৰমাণ হয়তো নাই। ফটা গেঞ্জি পিন্ধি, ফটা চিলোৱা পেণ্ট পিন্ধি আমি জীৱন যাপন কৰিছিলোঁ একেলগে। খেলা ধূলাও কৰিছিলোঁ।